নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সমনস্ত নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে কোকা-কোলা কোম্পানী পেপসি কোম্পানী কোল্ড ড্ৰিংকস কোম্পানী চাকৰি ওলাইছে অসমৰে হয় গটেবিলাক পেপসি কোম্পানী নহয় ভালেমান অফিস কোম্পানী স্কুলৰ ভেকেন্সি আছে সম্পূৰ্ণ যদি ভিডিওটো চাব তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব তাৰ আগতে যদি যোৱা কালি ভিডিওটো চানে চাব পাৰে এয়াৰপৰ্টৰ ভেকেন্সি চলি আছে আজি এটা ইন্টাৰভিউ হ'ব আৰু এটা হ'ব আপোনালোকৰ 22 জুলাইত হ'ব সো যদি ইন্টাৰেষ্ট হয় ইন্টাৰভিউলৈ যাব পাৰে পিছত অইল ইন্ডিয়া কোম্পানী ভেকেন্সি চলি আছে শপিং মলৰ ভেকেন্সি গুৱাহাটী সিটি সেন্টাৰ মলৰ ভেকেন্সি পেকেজিং কোম্পানী ভেকেন্সি কাৰ কোম্পানী এমএনসি কোম্পানী অনুপূৰ্ণ কোম্পানী এক্সিস বেংক শপিং মলৰ ভেকেন্সি জিও কোম্পানী অল ওভাৰ আসামৰ ভেকেন্সি চলি আছে হেতু কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে কোকা-কোলা পেপসি কোম্পানী ভেকেন্সি অসমৰ কোকা-কোলা কোম্পানীৰ চাকৰি আৰু এটা হ'ব আপোনালোকৰ কেম্পা কোলা সো এটা ৰিলায়েন্স গ্ৰুপৰ আন্ডাৰতে চাকৰিটো হ'ব সো ৰিলায়েন্স এটা বহুত ভাল কোম্পানী আপুনি জানে মুকেশ আম্বানীৰে হয় তেওঁৰ আন্ডাৰতে চাকৰিটো হ'ব সো ভালেমান দৰমহা এটা এক্সপেক্ট এটা কৰিব পাৰি সো আমি এটা প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ইকম এক্সপ্ৰেছ এটা আপোনালোকৰ কলিয়াবৰ আৰু শিলচৰৰ কাৰণে আহিছে সিকিউৰিটি আৰু লছ প্ৰিভেনশন টিমৰ কাৰণে এইটো কাৰণে কেৰি আউট কৰিব লাগিব ৰিস্ক এসেসমেন্টবোৰ টু আইডেন্টিফাই কৰিব লাগিব কিবা যদি পটেনশিয়াল তাৰপিছত কিবা যদি ৰিস্ক আছে বিজনেছত সেইবোৰ গটেখিনি চাব লাগিব আৰু কন্ট্ৰোল কৰিব লাগিব আৰু কিছুমান মেজাৰ ল'ব লাগিব যাতে ৰিডিউস আৰু মিনিমাইজ আৰু এলিমিনেট হৈ যায় ৰিস্কবোৰ তাৰপিছত আপোনালোকৰ এইবোৰ ৰিস্ক আৰু সিকিউৰিটি ৰিলেটেড কাম হ'ব এনচিওৰ কৰিব লাগিব সিকিউৰিটি প্ৰসিডিউৰবোৰ ইন্টিগ্ৰেটেড হৈ আছে না নাই এলাইন হৈ আছে না নাই এজ পাৰ অপাৰেশন ৰিকুৱাৰমেন্ট এইবোৰ চাই ল'ব পাৰে কনস্ট্যান্ট ৰিভিউ কৰি থাকিব লাগিব সিকিউৰিটি প্ৰসিডিউৰবোৰ আৰু পেৰামিটাৰবোৰ বাই কেৰি আউট সিকিউৰিটি অডিট কৰিব লাগিব ভিজিট কৰিব লাগিব সো হেনেবোৰ ধৰণে কামবোৰ হ'ব সো পঢ়ি লৈ যদি ইন্টাৰেস্টেড হয় কোৱালিফিকেশন যদি আপোনালোকৰ এটোৰ কাৰণে গ্ৰেজুৱেট হলে হৈ যাব লাগে সাগে কোৱালিফিকেশনটো মেনশন কৰা নাই সো ইমেইল আইডি দি আছে 6 জুলাইৰ ভিতৰত আবেদন কৰক আৰু কলিয়াবৰ আৰু শিলচৰৰ কোনটো লোকেশনে চাকৰিটো কৰিব খুজিছে এটা মেনশন কৰি দিব একদমে নাপাহৰিব নেভিকেন্সি লৈ যাম নেভিকেন্সি আপোনালোকৰ আহিছে হায়াৰিং কেমিষ্ট ট্ৰেইনি ফৰ সিমেন্ট মেনুফেকচাৰিং কোম্পানী এইটো আপোনালোকৰ আমৃত সিমেন্টৰ পৰা আহিছে ফ্ৰেছাৰ্ছৰ এক্সপেৰিয়েন্স সবে পাৰিব বহুত কমেন্ট কৰি থাকে ফ্ৰেছাৰ্ছৰ চাকৰি নলে এটা সবৰে ফ্ৰেছাৰ্ছৰ চাকৰি হয় আপোনাৰ সদায় ৰেগুলাৰ ফুল ভিডিওটো চালে দেহে গম পাব মই সদায় চেষ্টা কৰো দুটা তিনিটা ফ্ৰেছাৰ্ছৰ চাকৰি সদায় দিবৰ কাৰণে হেতু কাৰণে সদায় ফ্ৰেছাৰ্ছৰ চাকৰি ভিডিওত পাব নহলে মই ভিডিওয়ে নবনাও কাৰণ ফ্ৰেছাৰ্ছৰ চাকৰি পাবলৈ ভিডিওটো সম্পূৰ্ণ চাওক তিতাহে গম পাব কোনটো ফ্ৰেছাৰ্ছৰ চাকৰি কোনটো এক্সপেৰিয়েন্সৰ চাকৰি এটো কাৰণে বিএসসি বা এমএসসি কৰা হলে হল আৰু 60% এটা মাৰ্কস লাগিব 12 পাস আৰু গ্ৰেজুৱেটত আৰু মেঘালয়ত আছে প্লেন টু মেঘালয়ত পোষ্টিং হ'ব আপোনালোকৰ প্ৰেফাৰ্ড কৰা হ'ব কেন্ডিডেট যদি অসমৰ ওয়েস্ট বেংগল বিহাৰ ইউপি শিলং মেঘালয় হয় মেল কেন্ডিডেটে খালি আবেদন কৰিব পাৰিব এটা ফিমেলে আবেদন কৰিব নোৱাৰে সো ইন্টাৰেস্টেড হয় বিএসসি এমএসসি কৰা হৈ আছে নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিঙত মেনশন কৰি দিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব একদমে নাপাহৰিব 7 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে এনে ভেকেন্সি যোনটো আপোনাৰ ৰখি আছিল ৰিলায়েন্স কেম্পা কোলা যোনটো পেপসি কোকা-কোলা কোম্পানী তাৰ কাৰণে প্লেন্টৰ ভেকেন্সি ফিটাৰ অপাৰেটৰ ব্লোয়িং মেচিন অপাৰেটৰ লেবেলাৰ মানে যোনটো পেপসি কোম্পানী যোনটো লেবেলটো মাৰে বটলৰ ওপৰত এটা পেপসি বুলি লেখা থাকে হেটো লেবেলৰ ওপৰত আপোনালোকৰ কাম হ'ব ৰেপ স্পেশালিষ্ট তাৰপিছত পেলেন্টাইজাৰ এটো কাৰণে আপোনালোকৰ মেচিন স্পিড হ'ব আপোনালোকৰ 600 BPM এটো কাৰণে 6 বছৰ এটা অভিজ্ঞতা লাগিব অপাৰেটিং প্লেন্টত কাম কৰা মেচিনাৰী প্লেন্টত কাম কৰা নলেজ হ'ব লাগিব বেভাৰেজেস প্ৰডাকশন কেনেকৈ কাম কৰে তিতা এটা প্লাস পইণ্ট হ'ব এবিলিটি টু ওয়ার্ক ইন এ ফাস্ট পেস এনভায়রনমেন্ট সো ফাস্ট কামবোৰ ফাস্ট আপুনি জানে এফএমসিজি কোম্পানী যেহেতু এটা পেপসি কোকা-কোলা কোম্পানী কামবোৰ যথেষ্ট ফাস্ট হ'ব সো হেনকা কাম কৰিব পাৰিব লাগিব 7 জুলাইৰ ভিতৰত আবেদন কৰক ইমেইল আইডি দি আছে বা অফিচত যাও দিব পাৰে জেৰিকো ফুড এণ্ড বেভাৰেজ LLP
আপোনালোকৰ চাংচাৰিত আছে নৰ্থ গুৱাহাটী সো ইন্টাৰেষ্টেড হলে ভিজিট কৰিব পাৰে 6 বছৰ খালি এটা অভিজ্ঞতা লাগিব নে ভেকেন্সি আপোনালোকৰ বায়োলজি ফেকাল্টি ভেকেন্সি বায়োলজি জুলজি ফেকাল্টি এটা কোচিং সেন্টাৰ ৰূপনগৰ নিয়াৰ ভাঙাঘৰ গুৱাহাটী ইন্টাৰেষ্টেড হয় ইমেইল আইডি দি আছে 7 জুলাই ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি চলামণ্ডলম ইনভেষ্টমেন্ট আৰু ফাইনান্সিয়েল কোম্পানী লিমিটেডৰ ভেকেন্সি কালেকশন ফিল্ড এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে চলামণ্ডলম কোম্পানীটোৰ বিষয়ে এটা লিখা আছে চাব পাৰে জব ডেফিনিশ্যন কেনেকুৱা ধৰণৰ কাম হ'ব এইটো কাৰণে আপোনালোকৰ বিকম পাস কৰা হ'ব লাগিব একাউন্টেন্সি মেজৰ বা ফাইনান্স বা ইকনমিক্স থাকা 1 ইয়াৰ অভিজ্ঞতা লাগিব ফাইনান্সিয়েল এনালাইসিস বা ৰিলেটেড ফিল্ডত কাম কৰা ষ্ট্ৰং এনালিটিকেল স্কিল আৰু এটেনশন দিব লাগিব এক্সেল নলেজ হ'ব লাগিব আৰু কমিউনিকেশ্যন আৰু ইন্টাৰপাৰ্সনেল স্কিলটো ভাল হ'ব লাগিব এবিলিটি টু ৱৰ্ক ইন্ডিপেন্ডেন্টলি আৰু এটা টিমৰ সৈতে কাম কৰিব লাগিব সো কম্পিটিটিভ স্যালাৰি দিয়া হ'ব বেনিফিট পেকেজ পাব অপৰচুনিটি টু ৱৰ্ক in professional growth or development so interested হয় আপোনালোকৰ বিকম পাস কৰা হয় আছে 1 ইয়াৰ অভিজ্ঞতা আছে তেতিয়াহলে আপোনালোকৰ নিজৰ ৰিজিউমখন এই ইমেইলত পঠাই দিব পাৰে আৰু সাবজেক্ট লাইনত এটো মেনশন কৰি দিব নাপাৰিব এপ্লিকেশন ফৰ কালেকশন ফিল্ড এক্সিকিউটিভ বুলি মেনশন কৰি দিব 6 জুলাই ভিতৰত আবেদন কৰিব পাৰে সো আমি নেক্সট ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ পাৰ্ট টাইম কেমিষ্ট্ৰি ফেকাল্টি বা টিচাৰৰ ভেকেন্সি এখন স্কুলৰ কাৰণে ক্লাছ 11 12 পঢ়াব লাগিব গণেশগুৰি কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে সো আমি নেক্সট ভেকেন্সি লৈ যাম নে ভেকেন্সি আহিছে ডাবাৰ ইণ্ডিয়া কোম্পানীৰ পৰা আহিছে সেলস ইনচাৰ্জ নৰ্থ লখিমপুৰ লোকেশনৰ কাৰণে আৰু এইটো কাৰণে আপোনালোকৰ মেনেজ কৰিব লাগিব সেলস ডিস্ট্ৰিবিউশনবোৰ ষ্টকিজ মেনেজমেন্ট কৰিব লাগিব এফএমসিজি যদি এক্সপেৰিয়েন্স আছে তেতিয়া এপ্লাই কৰিব পাৰিব এইটো চাকৰি ফ্ৰেছাৰ্ছৰ কাৰণে নহয় আপোনালোকৰ মিনিমাম এটা এফএমসিজিত কাম কৰা অভিজ্ঞতা লাগিব সো ফ্ৰেছাৰ্ছে নোৱাৰিব খালি এক্সপেৰিয়েন্সে পাৰিব আৰু নৰ্থ লখিমপুৰত কাম কৰিবলৈ ইচ্ছুক হ'ব লাগিব প্ৰেফাৰেন্সটো তেতিয়া দিয়া হ'ব comfortable with relocation as and when required so আপোনালোকৰ বেলেগ লোকেশনত কাম কৰিবলৈ ইচ্ছুক হ'ব লাগিব ক্যান্ডিডেটজন সো ইন্টাৰেষ্টেড হয় আপোনালোকৰ নিজৰ ৰিজিউমখন ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব একদমহে নাপাৰিব তেতিয়াহে আপোনালোকক এটা প্ৰেফাৰেন্স এটা দিয়া হ'ব আৰু ইন্টাৰভিউ কাৰণে মাতা সম্ভাৱনাটো বাঢ়ি যাব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে সোৱাৰান অটোমোবাইল মহেন্দ্ৰ এছচিভি এটা মহেন্দ্ৰৰ ওয়ার্কশপ হয় আপোনালোকৰ জৰাবাটত আছে হাইৱেৰ ওচৰতে NH 37 ৰ ওচৰতে জেনাৰেল মেনেজাৰ সেলছৰ কাৰণে ভেকেন্সি এটো কাৰণে মিনিমাম 6 বছৰ অভিজ্ঞতা লাগিব ডিজিটেল মেনেজাৰ এটো কাৰণে এক্সপেৰিয়েন্স আপোনালোকৰ মিনিমাম 2 বছৰ লাগিব সেলছ কনসালটেন্ট এটো কাৰণে মিনিমাম আপোনালোকৰ অভিজ্ঞতা 2 বছৰ এটা লাগিব সো আৰু ওয়েৰেন্টি মেনেজাৰৰ কাৰণে মিনিমাম এক্সপেৰিয়েন্স 2 বছৰ লাগিব আৰু অটোমোবাইল ব্যাকগ্ৰাউণ্ড হ'ব লাগিব ক্যান্ডিডেটজন তেতিয়া এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব সো যোন অটোমোবাইল এক্সপেৰিয়েন্স আছে আৰু গ্ৰেজুৱেট হয় আৰু আইটিআই কৰা হৈ আছে হিয়তে নিজৰ ৰিজিউমখন ইমেইল আইডিত পঠাই দিব পাৰে আৰু যদি ডিটেইলছ জানিব খোজে তেতিয়া কন্টাক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে যোগাযোগখিনি কৰিব পাৰে আৰু ইমেইলত যেতিয়া ৰিজিউমখন পঠাই দিয়ে তেতিয়া হেডিং আৰু সাবজেক্ট লাইনটো মেনশন কৰি দিব একদমে নাপাৰিব 7 জুলাই ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅটো চাই ভাল লাগিল ভিডিঅটো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীলৈ ভিডিঅটো শ্বেয়াৰ কৰি দিব যাতে হিয়তে এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅবোৰ চাই থাকক আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে ভাল জব আপডেটবোৰ পাই থাকে আৰু কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আৰু আগলৈ কি চাকৰি বিচাৰিছে হেটো মোক কমেন্ট কৰি জনাব মই আনিবলৈ চেষ্টা কৰিম আৰু কি লোকেশনৰ চাকৰি বিচাৰিছে হেটো মেনশন কৰি দিব মই আনিবলৈ চেষ্টা কৰিম আৰু কিবা যদি আপোনালোকৰ সুধিব আছে ডাইৰেক্টলি মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে আমাৰ WhatsApp বোৰ টেলিগ্ৰাম বোৰ Facebook যদি জয়েন কৰে কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে